অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইৰ পৰা আহি আজি এই শিক্ষক বিদ্ৰোহত, মই শব্দটো শিক্ষক বিদ্ৰোহ বুলি কৈছোঁ, এই শিক্ষক বিদ্ৰোহত উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ আজি এটা কথাত খুব বেয়া লাগিছে আৰু এটা কথাত মই খুব সুখী অনুভৱ কৰিছোঁ। বেয়া লগা কথাটো হ'ল শিক্ষক বাৰু এনেকৈ শিক্ষক সমাজ ক'ত থাকে সাধাৰণতে? শিক্ষক সমাজৰ স্থান ক'ত? শ্ৰেণীকোঠাৰ ভিতৰত, শিক্ষানুষ্ঠানত। কিন্তু আজি আপোনালোকে এই দূৰ দূৰণিৰ পৰা আহি পেলাই আজি আপোনালোকে এনেদৰে ৰাজপথত নামিব লগা হোৱাটো সমগ্ৰ অসমৰ জাতীয় জীৱনৰ বাবে এক দুৰ্ভাগ্যজনক কথা। এই কথাটো অত্যন্ত দুখজনক। মই যেতিয়া আহি পেলাই দেখিছোঁ যে কালি ৰাতি কোনোবা ট্ৰেইনত আহিছে, কোনোবাই বাছত আহিছে, আহি পেলাই আপোনালোকে এনেকৈ ৰাজপথত নামিবলৈ বাধ্য হৈছে। কিন্তু তাৰ লগত মই সুখী হৈছোঁ, আজি যি সময়ত আপোনালোকে এই উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত সমাৱেশিত হৈছে, সেই সময়ত ভাৰতবৰ্ষৰ লোকসভা আৰু ৰাজ্যসভাৰ পৰা মাত্ৰ প্ৰশ্ন সোধাৰ কাৰণে 143 জন বিৰোধী সাংসদক নিলম্বন কৰা হৈছে। যি সময়ত চৰকাৰৰ বিৰুদ্ধে কথা ক'লে দেশত দ্ৰোহী বুলি আখ্যা দিয়া হয়, সেই সময়ত কিন্তু আপোনালোকে আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অধীনত আহি বেনাৰত উপস্থিত হৈ পেলাই আপোনালোকে যি সাহস দেখাইছে, সেই সাহসে কিন্তু অসমৰ জাতীয় জীৱনৰ লগত জড়িত প্ৰত্যেকজন মানুহকে সাহস দিব। আৰু আপোনালোকৰ এই কথাক মই চেলুট জনাইছোঁ আৰু ইয়াৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। ইমান জোৰে হাত চাপৰি হ'ব লাগে যে ইয়াৰ পৰা গৈ পেলাই এই হাত চাপৰিৰ শব্দ দিছপুৰলৈ গৈ পায়। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় আজি 1 বছৰ আগতে হৈ যোৱা ভাৰতবৰ্ষৰ এক বিশাল আন্দোলন, কৃষক আন্দোলনৰ কথা দেখিছিল। কিদৰে 1 বছৰ ৰাজপথত থাকি পেলাই 3খন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকে ঠাণ্ডা গৰম চব পাহৰি পেলাই, মই নিজে গৈছিলোঁ দিল্লীত ঠাণ্ডা, ডিচেম্বৰ মাহত ঠাণ্ডা হয় 2 ডিগ্ৰী 3 ডিগ্ৰী চেলচিয়াছ, 2 ডিগ্ৰী 3 ডিগ্ৰী চেলচিয়াছ, তাত থাকি পেলাই তেওঁলোকে আন্দোলন কৰি পেলাই তাত তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে আদায় কৰিবলৈ সক্ষম হৈছিল। আৰু সেই আন্দোলনত 500ৰো অধিক কৃষকে নিজৰ প্ৰাণ ত্যাগ কৰিছিল আৰু তাৰ বিনিময়ত ভাৰতবৰ্ষৰ সমগ্ৰ কৃষক সমাজে তেওঁলোকৰ প্ৰাপ্য আদায় কৰিছিল। মই কি কাৰণে কৈছোঁ এই কথাটো, আপোনালোকে যি আজি দাবীত আন্দোলন কৰিছে, মোক এটা কথা কওকচোন, পৃথিৱীৰ কোনোবা প্ৰান্তত এনেকুৱা কথা হয় নেকি যে কোনোবা মানুহৰ দৰমহা কমি যায়? কোনোবা মানুহৰ দৰমহা কমি যায় নেকি? আপোনালোকে আজি 10-15 বছৰৰ পৰা চাকৰি কৰি আছে, চৰকাৰে আহি পেলাই আপোনালোকক প্ৰস্তাৱ দিছে যে আপোনালোকৰ চাকৰি 2024 চনৰ 1 এপ্ৰিলৰ পৰা নিয়মীয়াকৰণ হ'ব আৰু আপোনালোকৰ দৰমহা কমি যাব 10-12 হাজাৰ টকাকৈ। অসম্ভৱ নেকি? চৰকাৰে কিবা এটা ক'লে আমি মানি ল'ম নেকি? যি সময়ত মই এই কাৰণে কৃষক আন্দোলনৰ কথা কৈছোঁ, আপোনালোকে আন্দোলন শক্তিশালী কৰিব লাগিব। আন্দোলন শক্তিশালী কৰাৰ কাৰণে আপোনালোকে মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগিব। আমাৰ স্বাধীনতা আন্দোলনৰ দেখিছে আপোনালোকে কিমান মানুহে নিজৰ জীৱন দি পেলাই, মই জীৱন দিয়াৰ কথা কোৱা নাই, কিন্তু আপোনালোকৰ মানসিক ধৈৰ্যৰ কথা কৈছোঁ। মই স্বাধীনতা আজৰি আনিছিল। অসমৰ মানুহে সকলো প্ৰাপ্যৰ বিনিময়ত আজি কিন্তু আন্দোলন কৰিব লগা হৈছে। কিন্তু এই আন্দোলনত আমাৰ ডাঙৰ শত্ৰু হৈছে আমাৰ যি মানসিক শক্তিৰ অভাৱ। আজি মই দেখিছোঁ অক্টোবৰ মাহৰ দৰমহা আপোনালোকক 11 তাৰিখে দিছিলে, হয় নাই? নৱেম্বৰ মাহৰ দৰমহা আপোনালোকক ডিচেম্বৰৰ 18 তাৰিখে দিছিলে, হয় নাই? এইটো আপোনালোকৰ লগত তেওঁলোকে খেল খেলিবলৈ আৰম্ভ কৰিছে। কি খেল খেলিবলৈ আৰম্ভ কৰিছে যে এওঁলোকক দৰমহাটো অলপ দেৰিকৈ দিয়া যাওক। চবৰে ঘৰত EMI থাকে আজিকালি, চবৰে আমাৰ চাকৰি কৰা মানুহ সকলোৰে ঘৰত কিবা কিবি বস্তু EMIত কিনে, বেংকৰ লোন থাকে, গতিকে এই হাৰাশাস্তিটো দিবলৈ আৰম্ভ কৰিছে। কিন্তু আপোনালোকে যদি ইয়াক প্ৰতিহত কৰিব পাৰে, কিছুদিন কষ্ট হ'ব,
কিছু মানুহৰ কষ্ট হ'ব, আপোনালোকৰ পৰিয়ালৰ কিছুদিন কষ্ট হ'ব, কিন্তু আপোনালোকৰ দাবীৰ পৰা পিছ হুহুকি নাযাব। যদি আপোনালোকৰ দাবীৰ পৰা পিছ হুহুকি যায়, তেনেহ'লে এই ৰ'দত আহি পেলাই, ইমান দূৰৰ পৰা আহি পেলাই এনেদৰে কৰা কষ্টৰ কোনো মূল্য আপোনালোকৰ নাথাকিব। আজি আমাৰ অসমত কি হৈছে যে চৰকাৰৰ বিৰুদ্ধে দিনত কথা কোৱা বহুত মানুহ ওলায়, কিন্তু ৰাতি চৰকাৰৰ লগত লগ লাগি যায়। হয় নাই কথাটো? কিন্তু প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে যি আন্দোলন আৰম্ভ কৰিছে, আজি মানুহে একেলগে সমবেত হ'বলৈ সাহস নকৰে, বিভিন্ন ভয় ভাবুকি। মই শুনিছোঁ আপোনালোকৰ কালি অহাৰ কাৰণে ইয়াতে বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকবিলাকে আপোনালোকক প্ৰেছাৰ দিছে যে যাব নালাগে আন্দোলনত। গতিকে এই প্ৰেছাৰক আপোনালোকে নেওচি যে ইয়াত আহি উপস্থিত হৈছে, এই আন্দোলন যে শক্তিশালী হ'ব, কিন্তু এইটো এটা প্ৰাথমিক লক্ষণ। স্পষ্ট কথা, চাকৰিত যোগদান দিয়াৰ দিনাখনৰ পৰা চাকৰি নিয়মীয়াকৰণ হ'ব লাগিব। একেবাৰে স্পষ্ট কথা। আপোনালোকে সমাজ নিৰ্মাণ কৰে, আপোনালোকে সমাজৰ বুনিয়াদী ভেটি গঠন কৰে, তাৰপিছত আপোনালোকক কষ্ট দিব আৰু আমি এনে মুখ মেলি চাই থাকিম, কোনোপধ্যে হ'ব নোৱাৰে। আমি আপোনালোকৰ লগত আছো আৰু সদায় থাকিম। এই আপোনালোকৰ বিষয়টো লৈ পেলাই আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ, বিষয়টো কিমান পাৰি বহলাব চেষ্টা কৰিছোঁ, কিন্তু আন্দোলন শক্তিশালী হ'ব লাগিব আৰু আপোনালোকে মানসিকভাৱে দুৰ্বল হ'লে নহ'ব। মই কৈছোঁৱে, আপোনালোকৰ লগত বিভিন্ন খেল খেলিব। আপোনালোকক হয়তো এক মাহৰ দৰমহাও নিদিব। নেক্সট বিহু আহি আছে, মাঘ বিহু, তাৰ আগতে আপোনালোকক হয়তো চৰকাৰে দৰমহা নিদিব, কাৰণ আপোনালোকক কষ্ট দিব। তেতিয়া আপোনালোকে বাধ্য হ'ব নিয়মীয়াকৰণ, যে পইচাটো কম তথাপিও আমি পাই থাকিম, কিন্তু আপোনালোকে এইটো ভুলতো নকৰিব। চৰকাৰৰ আপোনালোকৰ যি কূটনীতি, তাত আপোনালোকে কিন্তু ভৰি নিদিব। মোৰ এইটোৱে আপোনালোকৰ প্ৰতি অনুৰোধ। শিক্ষা খণ্ডৰ প্ৰতি ভয়ংকৰ দিন আহিছে। আজি অসমত আপোনাৰ 300 কোটি টকা খৰচ কৰি পেলাই বিহু পাতে, যধে মধে ফ্লাইঅভাৰ নিৰ্মাণ কৰে, হাজাৰ কোটি টকা ধাৰ লৈ পেলাই আপোনাৰ য'ত জিতি পেলাই নিৰ্মাণ কাৰ্য চলাই আছে। কিন্তু যিসকলে শিক্ষাৰ বুনিয়াদ তৈয়াৰ কৰি আছে, যিসকলে প্ৰকৃত মানৱ সম্পদ গঢ় দি আছে, তেওঁলোকৰ কিন্তু দৰমহা চৰকাৰে কমায়। এয়া কি নীতি চৰকাৰৰ? এফালে তুমি 300 কোটি টকা খৰচ কৰি পেলাই বিহু পাতিবা, এফালে তুমি য'ত ত'ত তুমি কোনো ধৰণৰ কথা নোহোৱাকৈ, কোনো ধৰণৰ জনশুনানি নোহোৱাকৈ উৰণাই সেতু নিৰ্মাণ কৰিবা, তাৰপিছত আহি পেলাই ক'বা যে তোমালোকৰ কালিৰ পৰা দৰমহা 10,000 টকা কম। গতিকে এই কথা মানি লোৱা নহ'ব। মই পুনৰবাৰ কৈছোঁ যে আপোনালোকক আজি যি সমবেত এই শিক্ষক সমাজ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ নিচিনা মানুহে আমাৰ জীৱনটো সৰুতে গঢ় দিছিল। আপোনালোকে অসমৰ ভৱিষ্যত গঢ় দি আছে। গতিকে মই আপোনালোকক নমন কৰিছোঁ আৰু আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ যে আন্দোলন শক্তিশালী কৰক, মানসিকভাৱে ভাবিলে যাব। ইনকলাব জিন্দাবাদ। শিক্ষক